যে আমি সকলোবোৰ বিধায়ক এইবাৰ বাছেৰে বিধানসভাৰ পৰা আহিছো গুৱাহাটীৰ পৰা আৰু কোকৰাঝাৰত আমি বাছেৰে যাম আৰু আহোঁতে ৰাতি আমি ইয়াত লাঞ্চ কৰিম। এতিয়া ব্ৰেকফাষ্টত কি আছে? ব্ৰেকফাষ্টত গোটেইখিনি আছে, ব্ৰেড আছে, ৰুটি আছে, পুৰি আছে, ঘুগুনি আছে, এইখিনি আমাৰ খিলঞ্জীয়া খাদ্য গোটেইখিনি আজি গোটেই মন্ত্ৰী আৰু বিধায়কসকল বৰজালিলৈ আহিলে। হয়, গতিকে আপুনি বৰজালিৰে সেইকাৰণে আমাৰ কেনেধৰণে আদৰণি জনাব? আমি দুজনেই বৰজালিৰ বিধায়ক, বিধায়ক মন্ত্ৰী আৰু মই বিধায়ক, আৰু দুজনৰ মাজত উখল মাখল, কাৰণ গোটেই আমাৰ কলিগখিনি, গোটেই সতীৰ্থ বিধায়কখিনি, মন্ত্ৰীখিনি, স্পীকাৰ আমাৰ ইয়াত আহি অলপ সময় জিৰাব, তেওঁলোকে লাঞ্চ কৰিব, ব্ৰেকফাষ্ট কৰিব। গতিকে আমি কালিৰ পৰা তেওঁলোকক আদৰৰ কাৰণে লাগি আছো আৰু সেই তেওঁলোকক আমি এখন ইমান গামোচা মৰমৰ গামোচাৰে তেওঁলোকক অভিবাদন জনাম আৰু মাননীয় আমাৰ মন্ত্ৰী ৰঞ্জিত দাসদেৱক এখন আৰু এখন কিতাপেৰে তেওঁলোকক আদৰণি জনাম। যে আমি সকলোবোৰ বিধায়ক এইবাৰ বাছেৰে বিধানসভাৰ পৰা আহিছো গুৱাহাটীৰ পৰা আৰু কোকৰাঝাৰত আমি বাছেৰে যাম আৰু আহোঁতে ৰাতি আমি ইয়াত লাঞ্চ কৰিম। এতিয়া ব্ৰেকফাষ্টত কি আছে? ব্ৰেকফাষ্টত গোটেইখিনি আছে, ব্ৰেড আছে, ৰুটি আছে, পুৰি আছে, ঘুগুনি আছে, এইখিনি আমাৰ খিলঞ্জীয়া খাদ্য গোটেইখিনি আজি গোটেই মন্ত্ৰী আৰু বিধায়কসকল বৰজালিলৈ আহিলে। হয়, গতিকে আপুনি বৰজালিৰে সেইকাৰণে আমাৰ কেনেধৰণে আদৰণি জনাব? আমি দুজনেই বৰজালিৰ বিধায়ক, বিধায়ক মন্ত্ৰী আৰু মই বিধায়ক, আৰু দুজনৰ মাজত উখল মাখল, কাৰণ গোটেই আমাৰ কলিগখিনি, গোটেই সতীৰ্থ বিধায়কখিনি, মন্ত্ৰীখিনি, স্পীকাৰ আমাৰ ইয়াত আহি অলপ সময় জিৰাব, তেওঁলোকে লাঞ্চ কৰিব, ব্ৰেকফাষ্ট কৰিব। গতিকে আমি কালিৰ পৰা তেওঁলোকক আদৰৰ কাৰণে লাগি আছো আৰু সেই তেওঁলোকক আমি এখন ইমান গামোচা মৰমৰ গামোচাৰে তেওঁলোকক অভিবাদন জনাম আৰু মাননীয় আমাৰ মন্ত্ৰী ৰঞ্জিত দাসদেৱক এখন এখন কিতাপেৰে তেওঁলোকক আদৰণি জনাম। যে আমি সকলোবোৰ বিধায়ক এইবাৰ বাছেৰে বিধানসভাৰ পৰা আহিছো গুৱাহাটীৰ পৰা আৰু কোকৰাঝাৰত আমি বাছেৰে যাম আৰু আহোঁতে ৰাতি আমি ইয়াত লাঞ্চ কৰিম। এতিয়া ব্ৰেকফাষ্টত কি আছে? ব্ৰেকফাষ্টত গোটেইখিনি আছে, ব্ৰেড আছে, ৰুটি আছে, পুৰি আছে, ঘুগুনি আছে, এইখিনি আমাৰ খিলঞ্জীয়া খাদ্য গোটেইখিনি আজি গোটেই মন্ত্ৰী আৰু বিধায়কসকল বৰজালিলৈ আহিলে। হয়, গতিকে আপুনি বৰজালিৰে সেইকাৰণে আমাৰ কেনেধৰণে আদৰণি জনাব? আমি দুজনেই বৰজালিৰ বিধায়ক, বিধায়ক মন্ত্ৰী আৰু মই বিধায়ক, আৰু দুজনৰ মাজত উখল মাখল, কাৰণ গোটেই আমাৰ কলিগখিনি, গোটেই সতীৰ্থ বিধায়কখিনি, মন্ত্ৰীখিনি, স্পীকাৰ আমাৰ ইয়াত আহি অলপ সময় জিৰাব, তেওঁলোকে লাঞ্চ কৰিব, ব্ৰেকফাষ্ট কৰিব। গতিকে আমি কালিৰ পৰা তেওঁলোকক আদৰৰ কাৰণে লাগি আছো আৰু সেই তেওঁলোকক আমি এখন ইমান গামোচা মৰমৰ গামোচাৰে তেওঁলোকক অভিবাদন জনাম আৰু মাননীয় আমাৰ মন্ত্ৰী ৰঞ্জিত দাসদেৱক এখন আৰু এখন কিতাপেৰে তেওঁলোকক আদৰণি জনাম।